নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে আমি গম পাইছো যে এডিআৰিৰ ডেট ব্লক নটিফাই কৰিছে আৰু সেইভাবে আমি আপোনালোকৰ ওচৰত এই কেইটা দিন এডিআৰিৰ ওপৰতে আলোচনা কৰিম আৰু তাৰ ওপৰতে আজি আমি প্ৰথম ভিডিঅটো এডিআৰি স্পেশাল বুলি ক'ব পাৰে আৰু এই এডিআৰি স্পেশালত আমি অসমৰ কিছুমান জিকেৰ ওপৰত আলোচনা কৰিম তো আজিৰ এই ভিডিঅত আমি টোটাল 60টা কোশ্চেন চাম অহা ভিডিঅবোৰত আমি আকৌ 60টা কোশ্চেন চাম তো যিমানখিনি পাৰো আমি অসমৰ জিকে কেইটা চোৱাৰ চেষ্টা কৰিম তো আশা কৰো এই ভিডিঅটো আপোনালোকৰ আগন্তুক পৰীক্ষাত যথেষ্ট সহায় কৰিব আৰু যদি ভিডিঅটো ভাল লাগে ভিডিঅটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আজিৰ এই ভিডিঅৰ প্ৰথম কোশ্চেনটো হৈছে দা নেশনাল ইনষ্টিটিউট অফ ডিজাইন ইজ লোকেটেড ইন হুইচ সিটি অসমৰ কোন চহৰত নেশনাল ইনষ্টিটিউট অফ ডিজাইন অৱস্থিত আমাৰ অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি যোৰহাট দ্বিতীয় কোশ্চেনত আছে শিৱসাগৰ was the capital of Ahom kingdom from 1699 to কি কৈছে আহোম ৰাজবংশৰ ৰাজধানী কি আছিল শিৱসাগৰ আৰু এই শিৱসাগৰ ৰাজধানীটো 1699 ৰ পৰা মানে 1699 ৰ পৰা কিমান চনলৈ আহোম কিংডমৰ ৰাজধানী শিৱসাগৰ আছিল অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি 1788 Next আছে former chief minister of Assam Sarbananda Sonowal represent which constituency in the Assam Legislative Assembly কোন সমষ্টিৰ পৰা তেওঁ বিলং কৰে আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ বি মাজুলী Next আছে Assam State Zoo Botanical Garden was established in Assam State Zoo Botanical Garden কিমান চনত স্থাপিত কৰা হৈছিল আৰু আমাৰ অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি 1957 আৰু কিছুমান ক্ষেত্ৰত 1958 বুলিও উল্লেখ আছে আৰু ক'ত অৱস্থিত আছে গুৱাহাটীত নেক্সট আছে টাইপস অফ বেম্বো স্পিচিছ ফাউন্ড ইন আসাম কিমান ধৰণৰ বা গছৰ ভ্যাৰাইটি অসমত পোৱা যায় আৰু আমাৰ অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো অপশন নম্বৰ ডি 42 নেক্সট আছে হুইচ ওয়ান ইজ নট এ টাইগাৰ ফৰেষ্ট টাইগাৰ ৰিজাৰ্ভ অফ আসাম ইয়াতে তলত দিয়া কেইটামান ৰিজাৰ্ভৰ নাম আছে আৰু কোনটো টাইগাৰ ৰিজাৰ্ভ নহয় বুলি কৈছে আমাৰ অপশনৰ ভিতৰত কাৰেক্ট অপশনটো অপশন নম্বৰ সি উৰান নেক্সট আছে হুইচ ওয়ান ইজ অনলি ৰামসাৰ সাইট অফ আসাম পৰীক্ষাত আহা দেখা পোৱা যায় দীপৰ বিল নেক্সট আছে টোটাল নাম্বাৰ অফ এলিফেন্ট ৰিজাৰ্ভ ইন আসাম অসমত কেইটা এলিফেন্ট ৰিজাৰ্ভ আছে আৰু আমাৰ অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি 5টা ৰিজাৰ্ভ আছে ঠিক আছে 5 নেক্সট আছে দা দেওধানী ডান্স ইজ এসোসিয়েটেড উইথ দ্য worship of which goddess দেওধানী ডান্স কোন দেৱীক উৎসৰ্গ কৰা হৈছে আৰু অপশনৰ ভিতৰত কাৰেক্ট অপশনটো অপশন নম্বৰ এ মনসা ইন হুইচ ডিস্ট্ৰিক্ট দা ভৰতাল নাট্য ডান্স ওয়াজ ডেভেলপ ভৰতাল নৃত্য কোনটো জিলাত দেখা পোৱা যায় আৰু আমাৰ কাৰেক্ট অপশনটো অপশন নম্বৰ বি বৰপেটা নেক্সট আছে হুইচ আহোম কিং ইজ অলসো নোন এজ দিহিঙ্গি ৰাজা বুলি কাক কোৱা হয় আৰু আমাৰ কাৰেক্ট অপশনটো অপশন নম্বৰ সি সোহুংমুং নেক্সট আছে হুইচ হু মুভড আহোম ক্যাপিটাল টু গড়গাঁও ফ্ৰম বক্তাৰ পৰা গড়গাঁওলৈ আহোম কিংডম আহোম ৰাজধানী কোনে স্থানান্তৰ কৰিছিল আৰু আমাৰ অপশনৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ এ সোলেংমুং নেক্সট আছে হুইচ ওয়ান ওয়াজ নট দ্য ক্যাপিটাল সিটি অফ চুটিয়া কিংডমৰ ৰাজধানী নহয় বুলি কৈছে আমাৰ অপশনৰ ভিতৰত কাৰেক্ট অপশনটো অপশন নম্বৰ ডি ডিমাপুৰ নেক্সট আছে হু ওয়াজ দ্য লাস্ট ৰুলাৰ অফ চুটিয়া কিংডমৰ হেক মানে শাসক কোন আৰু আমাৰ অপশনৰ ভিতৰত কাৰেক্ট অপশনটো অপশন নম্বৰ ডি নিত্যপাল নেক্সট আছে হু এস্টাবলিশড দ্য কোচ ডাইনেষ্টি কোনে স্থাপিত কৰিছিল কোচ ডাইনেষ্টিৰ প্ৰৱৰ্তক কোন বুলিও ক'ব পাৰি আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি বিশ্বসিংহ নেক্সট আছে হুইচ আহোম কিং অৰ্ডাৰ দ্য এক্সিকিউশন অফ হৰি ভূয়া সন ইন ল অফ শংকৰদেৱা তো আমাৰ ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ এ সোলেংমুং নেক্সট আছে আন্ডাৰ হুইচ ট্ৰিটি অফ 1563 আহোম কিংডম একসেপ্ট কোচ ওভাৰলৰ্ডশিপ ঠিক আছে কোনটো চুক্তিৰ কথা কৈছে আৰু সেই চুক্তিটো কিমান চনত হৈছিল 1563 চনত আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি ট্ৰিটি অফ মাজুলী নেক্সট আছে হু ৰুলড দ্য লংগেষ্ট পিৰিয়ড অফ 51 ইয়াৰ্স অফ আহোম কিংডমৰ মানে আহোম ৰাজবংশৰ আটাইতকৈ দীঘলীয়া পিৰিয়ডৰ কাৰণে কোনে শাসন চলাইছিল তো আমাৰ অপশনৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি সুখামফা ঠিক আছে সুখামফা নেক্সট আছে হিমা দাস ইজ অলসো নোন বাই দ্য নিকনেম হিমা দাসক কি নামেৰে জানা যায় আৰু আমি এটো শুনিয়ে থাকিম দিহিং এক্সপ্ৰেছ
total number of oil refineries in Assam is অসমত কেইটা oil refinery আছে আৰু আমাৰ correct option to হ'ব option number B 4টা which city of Assam was also known as Harupeshwar in ancient time প্ৰাচীন কালত কোনটো চহৰক কি কৰিছে Harupeshwar বুলি কোৱা হৈছে আৰু এটো correct option to হ'ব option number B Tezpur next আছে which one city was elected as a capital of Assam province in British India created 1912 আমাৰ correct option to option number D Shillong next আছে total number of district courts in Assam অসমত কেইটা district courts আছে all total আমাৰ correct option to হ'ব option number C 27 আগতেকে 29 আছিল এতিয়া 27 হৈছে Assamese is the best most speaking language in the world বিশ্বৰ ভিতৰত Assamese ভাষাটো কিমান ৰেংকত আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ D 65 ঠিক আছে অপচন নাম্বাৰ D হ'ব 65 নেক্সট আছে which wildlife sanctuary upgraded to national park by the Assam government এটো হ'ব দিহিং পাটকাই নেক্সট আছে which one is a government recognized bird sanctuary in Assam অসমৰ মানে গভৰ্নমেন্টে স্বীকৃতি দিয়া বাৰ্ড সেঞ্চুৰীটো কোনটো আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ A পানী দিহিং ওয়াইল্ড লাইফ সেঞ্চুৰী ঠিক আছে পানী দিহিং ওয়াইল্ড লাইফ সেঞ্চুৰী নেক্সট আছে in Assamese calendar which month have 32 days অসমীয়া ক্যালেন্ডাৰত কোনটো মাহ 32 ডেজত হয় 32 দিনত হয় আৰু আমাৰ কাৰেক্ট অপচনটো অপচন নাম্বাৰ C আহাৰ মাহ নেক্সট আছে বাৰে চহৰীয়া ভাওনা is held in which city of Assam কোন চহৰত হয় আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ B জামগুৰি হাট ঠিক আছে কোন ডিস্ট্ৰিক্টত আছে শোণিতপুৰ ডিস্ট্ৰিক্ট নেক্সটত আছে the Kumar Bhaskar Verma Sanskrit and Ancient Studies University is located in which district option with the correct option to go option number A Nalbari district the last Ahom king Purnodar Singha was died in the year kiman sonot mrityu hoisil teo amar correct option to hobo option number C 1946 which Ahom king raising a vast composite army with the aim of attack Bengal of Mughal Empire বেংগলৰ মুঘল এম্পায়াৰৰ লগত আক্ৰমণ কৰাৰ কাৰণে কোন আহোম ৰজাই বহুত মানে ডাঙৰকে আৰ্মিৰ এটা গ্ৰুপ বনাইছিল আৰু এটো আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ B ৰুদ্ৰসিংহ নেক্সট আছে which of the following king of the Burman dynasty perform অশ্বমেধ যজ্ঞ বৰ্মন ডাইনেষ্টিৰ কোন ৰজাই কৰিছিল আৰু আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ A মহেন্দ্ৰ বৰ্মন which Ahom king was killed during the conflict of Sutia kingdom কোন আহোম কিংক মৃত্যু হত্যা কৰিছিল Sutia kingdomৰ লগত কনফ্লিক্টৰ কাৰণে ঠিক আছে আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ A Sotufa নেক্সট আছে according to historian the rise of which kingdom marked the end of ancient period and the beginning of the medieval period in the history of Assam অসমৰ ইতিহাসৰ ancient period শেষ হৈছে আৰু কি হৈছে medieval periodৰ আৰম্ভ হৈছে তো আমাৰ অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ D Kamota kingdom next আছে the Assam official language act was passed Assam official language আইন কেতিয়া বলবৎ কৰা হৈছিল কেতিয়া এটো পাস কৰা হৈছিল আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ C 1960 next আছে who was the founder of অসম জাতীয় মহাসভা অসম জাতীয় মহাসভাৰ কি আছে প্ৰৱৰ্তক কোন আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ D অম্বিকাগিৰি ৰায় চৌধুৰী which Assamese poet is also known as কবি ৰজা কোন অসমীয়া কবি ৰজা বুলি কোৱা হয় আৰু আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ B মাধৱ কান্দলি নেক্সট আছে মাধৱ কান্দলি's Saptakanda Ramayana is considered to be the second translation from Sanskrit to modern regional language which one the first মানে যোনটো আমাৰ ৰামায়ণৰ সংস্কৃতৰ পৰা ৰাজ্যিক ভাষাত অনুবাদ কৰাৰ কাৰণে মাধৱ কান্দলিৰ দ্বাৰা ৰচিত ৰামায়ণ কি আছে দ্বিতীয় বুলি কৈছে দ্বিতীয় অনুবাদ বুলি কৈছে তো প্ৰথম অনুবাদটো কোনটো ভাষাত হৈছিল আৰু আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ C তামিল নেক্সট আছে which one is the first newspaper published in Guwahati গুৱাহাটীত পাবলিশ কৰা প্ৰথম নিউজপেপাৰটোৰ নাম কি অপচন নাম্বাৰ A আসাম মিহিৰ আৰু যদি কয় অসমৰ প্ৰথম নিউজপেপাৰ তেনেহলে হ'ব অৰুণোদয় নেক্সট আছে the first English weekly of Assam the Times of Assam
was printed in the year Times of Assam প্ৰথমবাৰৰ বাবে কিমান চনত প্ৰিন্ট কৰা হৈছিল তো আমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার সি 1895 নেক্সট কোশ্চেনত আছে হু ইজ অলসো নোন এজ the Walter Scott of Assamese literature আর আমার অপশন কেটার ভিতৰত কারেক্ট অপশনটো অপশন নাম্বার ডি রজনীকান্ত বৰদলৈ নেক্সট আছে ফার্স্ট Assamese novel ভানুমতি was published in which magazine প্ৰথম অসমীয়া নভেল ভানুমতি কোনটো ম্যাগাজিনত প্ৰথমবাৰৰ কাৰণে পাবলিশ কৰা হৈছিল আৰু আমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার এ বিজুলি নেক্সট আছে the ancient Mahabhairav temple is located in which city আর আমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার বি তেজপুৰ নেক্সট আছে the first meter gauge line in Assam was set up between dash to Margherita কোৰ পৰা মাৰ্গেৰিটালৈকে প্ৰথম ৰেলৱে লাইন মিটাৰ গজ ৰেলৱে লাইন স্থাপিত কৰা হৈছিল তো ইয়াতে আমাৰ কারেক্ট আনসারটো হ'ব ডিব্ৰুগড় নেক্সট আছে which one city is being awarded first place the cleanest city population between 50,000 to 1 lakh northeast zone category স্বচ্ছ সর্বেক্ষণ 2021 চনত অ্যাওয়ার্ড দিয়া হৈছিল আৰু আমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার এ গোলাঘাট Who is the founder of Pal dynasty of Kamrupa kingdom? কোন বুলি কৈছে তোমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার এ ব্ৰহ্মপাল নেক্সট কোশ্চনত আছে জঙ্গল বালাহু was great warrior of Tiba ঠিক আছে Tiba tribe নেক্সট আছে which Assam city is the starting point of the British build to the Stilwell road to China তো আমাৰ অপশনের ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি লেডো Which one city is the headquarter of Northeastern Coalfield? ঠিক আছে কোন শহৰটো Northeastern Coalfieldৰ কি কৈছে হেডকোয়াৰ্টাৰ মুখ্য কাৰ্যালয় বুলি কৈছে আৰু আমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার ডি মাৰ্গেৰিটা In which year Cotton College was established? Cotton College কেতিয়া স্থাপিত কৰা হৈছিল 1901 চনত এতিয়া Cotton University নামেৰে জানা যায় Which Ahom king built the Gorgao as the capital of the kingdom? Ahom ৰাজবংশৰ কোন ৰজায়ে গড়গাঁওক আহোমৰ ৰাজধানী বুলি কৈছিল আৰু আমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার বি সুলেংমং নেক্সট আছে the Singari Gharuta ceremony was first observed by which Ahom kingdom আর আমাৰ অপশনের ভিতৰত কারেক্ট অপশনটো অপশন নাম্বার সি ভানুমণি কোৰ which one Ahom built structure is the oldest amphitheater in Asia correct answer to hobo Rangghar who was the second king of Ahom kingdom er দ্বিতীয় রাজা কোন আর আমার correct answer to hobo option number B Sutefa which Buragohai deposed Chandrakanto Singha and installed Purnodar Singha in his stead aro correct answer to hobo option number C Rusinath Buragohai Badan Chandra Borphukan was assassinated by Rup Singha Subedar in the year 1888. Which Ahom king was died due to smallpox? Smallpox or hoi pelai kun Ahom Rajar mrityu hoisil? Option number B Komoleshwar Singha. Srimanta Shankardev was born in the year kun sonot janmo hoisil? 1449. The first Muslim invasion in Assam was led by অসমত প্ৰথমবাৰৰ কাৰণে মুছলিম আক্ৰমণ কৰিছিল আৰু কোনে লিড লৈছিল আৰু এটা কারেক্ট আনসারটো হ'ব অপশন নাম্বার ডি বক্তিয়াৰ খিলজি আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ